Praise the Lord. Hallelujah. 2 Corinthians chapter 5 verse 17. Therefore, if anyone is in Christ, he is a new creation. All things have passed away. Behold, all things have become new. Hallelujah. ইয়াত এনেকুৱা লিখা আছে ঈশ্বৰৰ বাক্যত, কোনোবা এজন ব্যক্তি যদি প্ৰভুৰ লগত এক হয়, তেনেহ'লে সেই ব্যক্তিৰ সকলোবোৰ পুৰণা জীৱনবোৰ গুচি গ'ল আৰু এতিয়া নতুন সৃষ্টি হৈছে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। যেতিয়া বাইবেলত যদি চাই আমি, তেনেহ'লে কি লিখা আছে, এজন গাভৰু ছোৱালী আৰু এজন ডেকা ল'ৰাৰ লগত বিয়া পাতাৰ লগে লগে হেঁতে দুজন ব্যক্তিটো এজন হৈ পেলাই জইন হৈ পেলাই কি হৈ গ'ল, এক হৈ গ'ল, হয় নে নহয়? ঠিক তেনেকুৱা কোনোবা ব্যক্তিয়ে যদি প্ৰভু যীশু খ্ৰীষ্টক বিশ্বাস কৰিছে, তেনেহ'লে সেই ব্যক্তিয়ে প্ৰভুৰ লগত জইন হৈ গ'ল। হালেলুয়া। আৰু সেই ব্যক্তিৰ সকলো পুৰণা স্বভাৱ চৰিত্ৰবোৰ গুচি গ'ল, এতিয়া নতুন সৃষ্টি হৈ গ'ল বোলে প্ৰভুৰ লগত। যেতিয়া এজন গাভৰু ছোৱালী আৰু এজন ডেকা ল'ৰা বিয়া পাতে, তেনেহ'লে সেই গাভৰু ছোৱালীয়ে নিজৰ ইচ্ছামতে চলিবলৈ নোৱাৰে আৰু সেই ডেকা ল'ৰাও নিজৰ ইচ্ছামতে চলিবলৈ নোৱাৰে, কিন্তু দুইজনে এক হোৱাৰ কাৰণে মিলি পেলাইহে চলিবলৈ লাগিব। ঠিক তেনেকুৱা কোনোবা এজন ব্যক্তিয়ে যদি প্ৰভুক যদি গ্ৰহণ কৰি লৈছে, প্ৰভুক যদি বিশ্বাস কৰিছে, তেনেহ'লে সেই ব্যক্তিটো কি হয়, প্ৰভুৰ লগত এক হ'ল আৰু এক হোৱাৰ কাৰণে সকলোবোৰ পুৰণাবোৰ গুচি গ'ল, এতিয়া নতুন সৃষ্টি। হালেলুয়া। সেইটো একদমবাৰে আমি জানিবলৈ লাগে, যিমানখিনি আমি খ্ৰীষ্টৰ লগত এক হৈছে, আমি যীশুৰ লগত জইন হৈছে, প্ৰভুক বিশ্বাস কৰিছে, প্ৰভুৰ লগত আছে, মানে এতিয়া মই পুৰণা ব্যক্তি নহয়, এতিয়া মই নতুন ব্যক্তি হয়। আৰু বাইবেলত এইটোৱে কথা, কোনোবাই যদি প্ৰভুৰ লগত এক হৈছে, তেনেহ'লে সিটো নতুন সৃষ্টি হয়, নতুন ব্যক্তি হয় আৰু পুৰণা ব্যক্তি নহয়। পুৰণা ব্যক্তিৰ কোন হয়? যিটো আপুনি যীশু খ্ৰীষ্টক নজনা আগতে মাৰিম ক'লে মাৰে, কাজিয়া কৰিম ক'লে কাজিয়া কৰে, মদ খাম ক'লে ডাইৰেক্ট মদ খাই দিয়ে, মাৰপিট কৰিম ক'লে আপুনি ডাইৰেক্ট মাৰপিট কৰি দিয়ে, চুৰ কৰিম ক'লে আপুনি ডাইৰেক্ট উঠাই লৈ আনে। সেইটো আপোনাৰ পুৰণা ব্যক্তিৰ চৰিত্ৰ হয়। আৰু কোনোবাই যদি যীশুক এতিয়া বিশ্বাস কৰিছে, যীশুৰ লগত জইন হৈছে, তেনেহ'লে সেইৱে এতিয়া নতুন ব্যক্তি হয়। আজি আপুনি আৰু মই নতুন ব্যক্তি হয় না পুৰণা ব্যক্তি হয় মই নাজানো, কিন্তু কোনোবাই যদি প্ৰভুৰ লগত এক হৈছে, তেনেহ'লে সেই ব্যক্তিটো নতুন ব্যক্তি হয়। কিন্তু প্ৰভুৰ চৰিত্ৰ, স্বভাৱ চৰিত্ৰ, প্ৰভুৰ কেৰেক্টাৰটো তেওঁৰ জীৱনত থাকিব। কিন্তু বহুত সময়ত কি হৈ যায়, আমি যীশুক বিশ্বাস কৰিও প্ৰভুক মানিছে কয়, কিন্তু আমি পুৰণা চৰিত্ৰত আমি চলি যায়, তেনেহ'লে আপুনি পুৰণা ব্যক্তি হয়। হালেলুয়া। আৰু সেই পুৰণা ব্যক্তিবিলাকে কেতিয়াও সেই নতুন স্বৰ্গত সোমাবলৈ নোৱাৰে। আৰু কেনেকৈ আপুনি নতুন সৃষ্টি হ'ব? যীশুৰ লগত জইন হ'ব, যীশুৰ লগত এক হ'ব। হালেলুয়া। আৰু কিমানে যীশুৰ লগত এক মই নাজানো। যীশুৰ লগত এক হোৱাৰ লগে লগে আপোনাৰ পুৰণা চৰিত্ৰবোৰ গুচি গ'ল, এতিয়া আপোনাৰ নতুন ব্যৱহাৰ, নতুন চৰিত্ৰ হ'বলৈ লাগিব, নতুন এটা কেৰেক্টাৰ হ'বলৈ লাগিব, নতুন এটা আদত হ'বলৈ লাগিব। প্ৰেজ দ্য লৰ্ড। আপুনি যীশুক নজনা আগত অলপ সৰু সুৰা কথাতে বেয়া পাইছিলে, এতিয়া যীশুৰ লগত জইন হোৱাৰ পাছত আপুনি নতুন হৈ গ'ল। আপুনি পবিত্ৰ আত্মাৰে যদি পৰিপূৰ্ণ হৈছে, তেনেহ'লে ফল ফলিব কৈছে। 9টা ফল আছে। প্ৰেম আছে, অন্যায়, চৈছে নাই, ফোঠাই নাই, ঘূৰি জানাই, ৰৈচুমাই জানাই, বাহ, 9টা ফল আপোনাৰ জীৱনৰ পৰা ওলাই আহিবলৈ লাগিব, তেনেহ'লে আপুনি নতুন সৃষ্টি হয়। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। আমি কেতিয়াবা কি হৈ যায়, মই নতুন সৃষ্টি হৈ গ'ল, মই নতুন ব্যক্তি হৈ গ'ল, যীশুৰ লগত মই এক হৈ গ'ল, সকলো যীশুৰ কথাটো মই মানিলে, সকলো যীশুৰ পৰা মই আশীৰ্বাদটো পালে, কিন্তু হ'লেও আমি ঈশ্বৰৰ পৰা কেতিয়াবা বেকশ্লাইড হৈ যায়, দূৰ হৈ যায়। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। বাইবেলে এনেকুৱা ব্যক্তি কি কৈছে আমি চাম। ইব্ৰানিয় চেপ্টাৰ 6 ভাৰ্ছ 4 to 6। ইয়াত ঈশ্বৰৰ বাক্যত এইটোৱে কথা হয়, কোনোবাই যদি স্বৰ্গৰ পৰা আশীৰ্বাদ পোৱা পাছত, পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হোৱা পাছতো, ঈশ্বৰৰ বাক্য সকলো জনাৰ পাছতো সেই ব্যক্তি যদি প্ৰভুৰ পৰা আঁতৰত যায়, বেকশ্লাইড হৈ যায়, তেনেহ'লে সেই ব্যক্তিক প্ৰভুৰ ওচৰত আনিবৰ কাৰণে, সেই ব্যক্তিক বুজাবৰ কাৰণে বহুত কঠিন হয়। কোনোবাই যদি পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ হৈ গ'ল, সকলো বাক্যক জানিলে, সকলো ঈশ্বৰৰ পৰা অহা আশীৰ্বাদটো গম পালে, গম পোৱাৰ পাছত সেই মানুহ যদি কঠোৰ মন হয়, টান মন হয়, সেই মানুহ বুজাবৰ কাৰণে কঠিন হৈ গৈছে। মই কোৱা কথা নহয়, এইটো বাইবেলে কৈছে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। সেইটোৰ কাৰণে আপুনি নিজকে চেক কৰক, আপুনি সঁচাকৈ পবিত্ৰ আত্মাক গম পাইছে নে পোৱা নাই? বাক্য যে সত্য হয় প্ৰমাণ পাইছে নে পোৱা নাই?
ঈশ্বৰৰ পৰা আশীৰ্বাদ প্ৰাৰ্থনাৰ উত্তৰটো পাইছে না পোৱা নাই? আৰু এনেকুৱা মানুহবিলাক যেতিয়া প্ৰভুৰ পৰা আঁতৰত যায়, যেতিয়া কঠিন মন হয়, যেতিয়া অহংকাৰ মন হয়, তেতিয়া সেই ব্যক্তিবিলাকক বুজাবৰ কাৰণে বহুত কঠিন কৈছে বাইবেলে। হালেলুয়া। মই বিচাৰো আমাৰ মানুহবিলাক সেই ব্যক্তি হবলৈ নালাগে। সকলো জানা পাছত, সকলো বুজা পাছত, সকলো গম পোৱা পাছত অহংকাৰ মন, কঠোৰ মন কৰা ব্যক্তি আমাৰ মণ্ডলীত থাকিবলৈ নালাগে। সেইটোৱে মই আজি প্ৰচাৰ কৰিছো। হালেলুয়া। যদি এনেকুৱা ব্যক্তি ওলাই, তেনেহলে আপোনাক বুজাবৰ কাৰণে কঠিন হ'ব, আপোনাক দেখাবৰ কাৰণে কঠিন হ'ব, আপোনাক ফুচলাবৰ কাৰণে কঠিন হ'ব, কিয়নো আপুনি সকলোবোৰ জানে। সেইটোৰ কাৰণে মই সদায় কৈ থাকে, টোপনি যোৱা মানুহক উঠাবৰ কাৰণে সহজ হয়। যোনে টোপনি নোযোৱাকৈ এনে শুই আছে, এক্টিং কৰি আছে, তাক জগাবৰ কাৰণে, উঠাবৰ কাৰণে কঠিন হয়। কিন্তু সি টোপনিত যোৱা নাই, সি হাৰ পায়ে আছে, কিন্তু এক্টিংহে কৰিছে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। আমাৰ মানুহবিলাক যাতে এক্টিং কৰা ব্যক্তি নহয়। হালেলুয়া। তেনেহলে আপোনাক উঠাবৰ কাৰণে, আপোনাক বুজাবৰ কাৰণে, আপোনাক দেখাবৰ কাৰণে বহুত সহজ হয়। সঁচাকৈ যদি আপুনি টোপনি আছে, সঁচাকৈ নাজানাৰ কাৰণে যদি আপুনি ভুল কৰিছে, তেনেহলে আপোনাক উঠাবৰ কাৰণে বহুত এক্সাম্পল, মোৰ নিচিনা মানুহ এতিয়া সকলো জনাৰ পাছত, সকলো প্ৰমাণ পোৱাৰ পাছত, সকলো বাক্য বুজি পোৱাৰ পাছত, মোৰ নিচিনা মানুহ যদি এক্টিং কৰে, আপোনালোকে মোক উঠাব পাৰিব জানো? নোৱাৰে। হালেলুয়া। সেইটোৰ কাৰণে বাইকত কৈছে, এনেকুৱা ব্যক্তিবিলাক বোলে যীচুক সদায় বাৰে বাৰে অপমান কৰি থাকে, বাৰে বাৰে লাজ পাই থাকে কৈছে। এনেকুৱা যোনে সকলো জানা পাছত নজনা নিচিনা ভাও জুৰি থাকে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। আৰু এনেকুৱা ব্যক্তিক, এনেকুৱা খ্ৰীষ্টিয়ানক বাইবেলে এটা শব্দৰে তুলনা কৰিছে। আমি চাম मैथ्यू चैप्टर 7 वर्स 6। यहाँ परमेश्वर का वचन ये कहता है, जो अच्छा कीमती चीज है उसको कुत्ते को मात दो। अगर कुत्तों को देगा, वो कुत्ता ही खाएगा, लेगा, लेने का बाद घूम के तुमको ही वापस काटेगा। वो ইয়াত ঈশ্বৰৰ বাইকত কৈছে, কুকুৰ বিলাকক বোলে ভাল বস্তুটো দিবলৈ নালাগে। যেতিয়া কুকুৰক, গাহৰিক ভাল বস্তুটো দিব, দিয়া পাছত দামী বস্তুটো এনে মূল্যটো নাজানে, বোকাত গছকিব, লেতেৰা কৰিব, তাৰ মূল্যটো নাজানিব, লাষ্টত আৰু দিয়া মানুহকে ঘূৰি পেলাই কাটিব কৈছে। হালেলুয়া। প্ৰেজ দ্য লৰ্ড। ইয়াত ঈশ্বৰৰ বাইকত কি কৈছে? দামী বস্তু, ভাল বস্তু কাক দিবলৈ নালাগে কৈছে? কুকুৰক আৰু গাহৰিক। নহলে কি কৰিব? নষ্ট কৰিব। আৰু লগতে যি ব্যক্তিয়ে দিছে তাক কি কৰিব কৈছে? ঘূৰি পেলাই পিছফালে আহি পেলাই আপোনাকে আৰু কামুৰি দিব। আমি পঢ়িম ফিলিপিয়ান चैप्टर 3 वर्स 2। ये कुत्तो लोग से सावधान रहना। তো আজি মই কি কব বিচাৰিছে? এই কুত্তাবিলাক কোন হয়? যিবিলাকে বেয়া কাম কৰে, যিবিলাকে সকলো বাক্য জানা পাছত বাক্যক নজনা নিচিনা ব্যৱহাৰ কৰে, উল্টা ৰাস্তা যদি চলে, সেই মানুহবিলাকে আপোনাক কামুৰিব। হালেলুয়া। আজি তোৰ কাৰণে আমি সেই কুত্তাবিলাকৰ চৰিত্ৰৰ পৰা আমি সাৱধান থাকিবলৈ লাগে। আজি যি ব্যক্তিবিলাকে সকলো জানা পাছত, সকলো গম পোৱাৰ পাছত, সকলো গ্ৰহণ কৰাৰ পাছত, ঈশ্বৰৰ পৰা আশীৰ্বাদ পোৱাৰ পাছত যিবিলাকে বেকস্লাইড হৈ যায়, যিবিলাকে ঈশ্বৰৰ বাক্যটো উল্টা প্ৰচাৰ কৰে, উল্টা মানুহক শিক্ষা দিয়ে, বাইকৰ বিপৰীত কথা কয়, সেই ব্যক্তিবিলাকক কি কৈছে? আজি বাইকে কুত্তা কৈছে। হালেলুয়া। বেকস্লাইড খ্ৰীষ্টিয়ানক, সকলো জানা পাছত মানি নচলা খ্ৰীষ্টিয়ানক কুত্তা বুলি কৈছে। বাইবেলত গালি দিয়া এইটো শব্দ হয়, মই কোৱা কথা নহয়, মই বনাই পেলাই কোৱা কথা নহয়। ইয়াত কৈছে যে কোনোবাই সকলো জানা পাছত, হিলিং কি সি জানে, মৃত্যুৰ পৰা কেনেকুৱা জীৱন পায় সিটো সি জানিছে, বাইকত কি কৈছে সিটো জানিছে, সিটো নুচুবা, সিটো নকৰিবা, ইফালে নাযাবা, সকলো জানা পাছতো যদি সি নাজানা নিচিনা যদি সিটোকে নকৰিবা কোৱাটো কৰে, তেনেহলে সি কোন হব? কুকুৰ হব। 2 Peter chapter 2 verse 22। সেই কুকুৰ আৰু গাহৰিৰ চৰিত্ৰ থকা খ্ৰীষ্টিয়ানক আপুনি, বিশ্বাসীক আপুনি যিমান বুজালিও, যিমান চাফা কৰিলেও, যিমান আপোনাৰ এনয়ন্টিং পবিত্ৰ আত্মা ভৰপূৰ ফাষ্টিং থাকিবলৈ গৈ বুজালিও, সেই গৈ থৈ আপুনি ঘূৰি অহাৰ পাছত সেই বোকাতে আকৌ সোমাই যাব। আৰু সেই কুকুৰৰ চৰিত্ৰটো, ইয়াতে মালিকে ভাল ভাল খাদ্য দিব, ক'ৰবাত যাব আৰু ক'ৰবাত তেৰা কৰি পেলাই পেচাব কৰিব, আৰু অলপ যাব তাতে ভমি কৰিব, ভমি কৰাৰ পাছত ঘূৰি আহিব, ক'ৰবাত তেৰা তেৰি পেচাব কৰি আহি পেলাই আকৌ সেই ভমিটোকে সি ভাল খাদ্য দেখি পেলাই ইটো খাই দিয়ে। প্ৰেজ দ্য লৰ্ড। আজি আমি সঁচাকৈ আপুনি কুত্তাৰ চৰিত্ৰ আছে,
গাহৰিৰ চৰিত্ৰ আছে না সঁচাকৈ আপোনাৰ খ্ৰীষ্টৰ চৰিত্ৰ আছে, সঁচাকৈ আপুনি যীশুৰ চেলা হয়, চেক কৰিবলৈ লাগে। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। যীশু খ্ৰীষ্ট যেতিয়া আহিব আৰু যীশুক মেঘৰ ৰদত আমি লগ পাবৰ কাৰণে গীৰ্জাত যুগুত হোৱাটো ডাঙৰ কথা নহয়। আপুনি যুগুত হবলৈ লাগে দেওবাৰৰ বাহিৰে সোমবাৰ, মংগলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুকুৰবাৰ, শনিবাৰ দিনাহে। কিন্তু দেওবাৰ দিনা আমি সদায় ৰেডি হৈ থাকে প্ৰভুৰ ওচৰত আহিবৰ কাৰণে। এনেতো দেওবাৰ দিনটো চবে যুগুত হয় নে নহয়? দেওবাৰ দিনটো আমি সদায় সজাগ হৈ থাকে যে আজি আমি প্ৰভুক লগ ধৰিম, প্ৰভুৰ বাক্য শুনিম, আমি প্ৰাৰ্থনা কৰিম। কিন্তু আমি সজাগ হবলৈ লাগে সোমবাৰ দিনা, মংগলবাৰ দিনা, বুধবাৰ দিনা, বৃহস্পতিবাৰ দিনা, শুকুৰবাৰ দিনা আৰু শনিবাৰ দিনা সজাগ হবলৈ লাগে। নহলে দেওবাৰ দিনাহে আপুনি কি হব? একদম স্বৰ্গদূতৰ নিচিনা পবিত্ৰ। বাপৰে, ইয়াত দেখিলেতো এঞ্জেলছ নিচিনা দেখি আছে মইতো চবকে। স্বৰ্গৰ পৰা অহা দূত নিচিনা দেখি আছো মই ইয়াতে আপোনালোকক। যেনেকুৱা এটা নম্ৰ হৃদয়, আগ্ৰমন, আৰাধনাৰ মুড লৈ পেলাই, শান্তিৰ এটা মুড লৈ পেলাই, ফেচ লৈ পেলাই আপোনাক মই দেখি আছো। স্বৰ্গৰ পৰা অহা এজন ব্যক্তিৰ দূত নিচিনা দেখি আছো। কিন্তু সেই একে চেহেৰা কালি সোমবাৰ দিনা থাকিব না কুত্তাৰ চৰিত্ৰ হব, না গাহৰিৰ চৰিত্ৰ হব কালি সোমবাৰৰ? আজি ইয়াত দেওবাৰ দিনা কাক আমি জাজ কৰিব পাৰিব? কাকো আমি জাজ কৰিব নোৱাৰে। চবে স্বৰ্গদূত নিচিনা, চবে স্বৰ্গৰ পৰা অহা দূত নিচিনা হয়। কিন্তু কালিলৈ মই কেনেকুৱা চেহেৰা, কুত্তাৰ নিচিনা না গাহৰিৰ নিচিনা? এইটোৱে ডাঙৰ কথা হয়। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। এইটোৰ কাৰণে আমি জানিবলৈ লাগে আমাৰ নম্ৰতাটো মাত্ৰ চানডে দিনাখন মাত্ৰ নম্ৰতা হলে নহব। এতিয়া যে মই ইয়াত শান্তিৰে আছে, সেই শান্তিটো আজি আমাৰ ঘৰতো আমি শান্তি কালি দেখিবলৈ লাগিব। আজি যে আমি ইয়াত নম্ৰতাৰে আছে, সেই নম্ৰতা কালি আমাৰ ঘৰতো দেখিবলৈ লাগিব। ল'ৰা ছোৱালীৰ লগত, হাজবেণ্ড এণ্ড ৱাইফ, মতা মাইকীৰ লগত সেই শান্তিটো থাকিবলৈ লাগে। আমি যদি সঁচাকৈ যীশুৰ চেলা হয়, গীৰ্জাত কেনেকুৱা নম্ৰ হয় আপুনি, গীৰ্জাত কেনেকুৱা আপুনি শান্তত বহিছে, গীৰ্জাত আপুনি কেনেকুৱা আপুনি আনন্দ মনেৰে ঈশ্বৰৰ উপস্থিতি আছে, সেই উপস্থিতিটো, সেই আনন্দ মন, সেই শান্তি মন কালি আপোনাৰ ঘৰত দেখি পাবলৈ লাগে। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। আৰু সেইটো যদি আমি নবনাই, তেনেহলে আমাক কি কৈছে বাইবেলে? আৰু যীশুৰ তাত যদি ভৰসা ৰাখিছে, তেনেহলে আজি আপুনি গীৰ্জাত যেনেকুৱা আপুনি স্বৰ্গদূত নিচিনা আছে, কালিলৈ আপোনাৰ ঘৰত সোমবাৰৰ পৰা শনিবাৰলৈকে আপুনি স্বৰ্গদূত নিচিনা থাকিবলৈ লাগে। আৰু গাহৰিৰ নিচিনা, কুকুৰৰ নিচিনা যদি চৰিত্ৰত যদি আমি জীৱন জীয়াই থাকে, আমি স্বৰ্গত গৈ নাপাব। স্বৰ্গ আপোনাৰ কাৰণে দৰৱাজা খোলা নহব। এতিয়া কিমান ভাল দেখিছে না? শান্তিৰে, আনন্দৰে, প্ৰেমেৰে কিমান আৰামত বহি আছে হাজবেণ্ড ৱাইফ, মতা মাইকী, ল'ৰা ছোৱালী। ঘৰত গৈ পেলাই সেই শান্তিটো লৈ যাবলৈ লাগে আপুনি। গীৰ্জাত কেলে আহে? গীৰ্জাটো জিৰণি প্লেচ নহয়তো। গীৰ্জাত মাত্ৰ আপোনাৰ ঘৰত টেনচন আছে, কেতিয়া গীৰ্জাত যাওঁ। গীৰ্জাত একবাৰ সোমোৱাৰ পাছত মোৰ শান্তি হব। আৰু গীৰ্জাত পৰা জলদি শেষ নহলে ভাল হলে হয়। জলদি যদি শেষ হয়, এতিয়া অশান্তি ঘৰতে যাবলৈ, আপুনি গাহৰি হয়, আপুনি কুকুৰ হয়। গীৰ্জাত আপুনি আহে, গীৰ্জাত যেনেকুৱা আপুনি শিক্ষাটো লাভ কৰিছে, সেই গীৰ্জাৰ শিক্ষা পোৱা, আশীৰ্বাদ পোৱা, এনয়ন্টিং পোৱা, পবিত্ৰ আত্মাৰ জ্ঞান চাবিবিলাক পোৱাটো আপুনি ঘৰত ব্যৱহাৰ কৰিবৰ কাৰণেহে আহিছো। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। সেই গীৰ্জাঘৰটো টুৰিষ্টৰ প্লেচ নহয়তো, টুৰিজিম হল নহয়তো। এইটো সেই গীৰ্জা ঘৰটো হল ঈশ্বৰৰ আশীৰ্বাদ, ঈশ্বৰৰ উপস্থিতি, ঈশ্বৰৰ জ্ঞানটো লৈ পেলাই নিজৰ ঘৰত ব্যৱহাৰ কৰা। হালেলুয়া, প্ৰেজ দ্য লৰ্ড। সেইটোৰ কাৰণে মই আজি আপোনালোকক বিচাৰো, আপুনি যদি সঁচাকৈ যীশুৰ চেলা হয়, আপুনি একদমবাৰে জেনুইন হবলৈ লাগে। জেনুইন মানে কোনো মিলাউট নাই, ডুপ্লিকেচি নাই। হালেলুয়া। গাহৰি আৰু কুকুৰ খ্ৰীষ্টিয়ান বিলাকৰ কাৰণে এদিনহে শান্তি আছে, আৰু বাকী 6 দিনটো অশান্তি। দেওবাৰ দিনা অলপ শান্তি পায়, গান গাই পেলাই হালেলুয়া স্বৰ্গলৈ যাম আমি নাচি নাচি। আৰু যেতিয়া গীৰ্জা ফেলোশ্বিপ চব খতম হৈ গল, ঘৰত আহিব আগৰ মুড। মানে আপুনি গাহৰি খ্ৰীষ্টিয়ান হয় আৰু কুকুৰ খ্ৰীষ্টিয়ান হয়। হালেলুয়া। আৰু সেই গাহৰি আৰু কুকুৰৰ চৰিত্ৰত আমি স্বৰ্গত কেতিয়াও সোমাবলৈ নোৱাৰে। কেতিয়াও কোনো এটা উপায় নাই। আপোনাৰ ফাষ্টিঙো কাম নিদিব, আপোনাৰ প্ৰাৰ্থনাও কাম নিদিব, আপোনাৰ বাইকো কাম নিদিব, আপুনি যদি গাহৰি আৰু কুকুৰৰ নিচিনা জীৱন জীয়াই থাকে। কোনো প্ৰডাক্ট চান্স নাই। আৰু কেলে গাহৰি আৰু কুকুৰ খ্ৰীষ্টিয়ান কাক কৈছে? যোনে সকলো জানিছে, যোনে পবিত্ৰ আত্মাৰ লৈ পেলাই ব্যৱহাৰ কৰিছে, যোনে ঈশ্বৰৰ পৰা প্ৰাৰ্থনা কৰি পেলাই উত্তৰ পাইছে, ডাঙৰ ডাঙৰ কাম কৰিছে। সকলো গম পোৱা খ্ৰীষ্টিয়ানক, সকলো বাক্য জানা খ্ৰীষ্টিয়ানকে গাহৰি আৰু কুকুৰ খ্ৰীষ্টিয়ান কৈছে না কোৱা নাই? হালেলুয়া। আৰু সেই খ্ৰীষ্টিয়ান বিলাকে স্বৰ্গত নোসোমাব কৈছে। ৰেভেলেশ্যন চেপ্টাৰ 22 ভাৰ্ছ 15।
সেই ইয়াত কৈছে সেই নগৰত বোলে সোমাব কাৰণে নিদিব, দৰৱাজা খোলাই নহ'ব কৈছে। সেইটো স্বৰ্গৰাজ্যৰ কথা কৈছে। কুকুৰ কাক কৈছে? নতুন জীৱন পোৱা পাছতো পুৰণা জীৱনৰ চৰিত্ৰ উঠাই লোৱা ব্যক্তিবিলাকক কৈছে। হালেলুয়া। মিছলীয়া জীৱনক এৰি পেলাই আকৌ মিছা কৈ পেলাই আৰু ক্ষমা খুজিম, আৰু মিছা কম, আৰু ক্ষমা খুজিম, এনেকুৱা কুকুৰবোৰ বিলাক স্বৰ্গত নোসোমাব কৈছে।